খুব কম সময়ৰ ভিতৰতে আমাৰ বিধায়িনী দলৰ দলপতিৰ নাম আমাৰ হাইকমাণ্ডে ঘোষণা কৰিব। গতিকে এইটো তেনেই স্বাভাৱিক কথা। আৰু আমি 19জনীয়া বিধায়কৰ দলে যোৱাকালি শপত ল'লোঁ। আজি আমি ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ বা দ্বিতীয় দিনৰ কাৰ্যসূচীত ভাগ ল'ম। গতিকে গোটেই আমাৰ দলৰ নেতৃত্বৰ লগত কথা পাতি আমি এইকেইটা দিন কেনেকৈ কাম কৰিম, কি পদক্ষেপ হ'ব, গোটেইখিনি ৰণনীতি আমি ইতিমধ্যে যুগুত কৰিছোঁ। গতিকে আমি বাট চাই আছোঁ যে বিধায়িনী দলৰ দলপতি কেতিয়া ঘোষণা হ'ব, আৰু খুব আশা কম সময়তে হ'ব, আমি আশাবাদী। কালিৰ বৈঠকখনত কি হ'ল আছে? কালি বৈঠকখনত গোটেই ৰাজ্যখনৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা হৈছে। আহি থকা সময়খিনিত আমি কেনেকৈ কাম কৰিম, কি পৰিকল্পনা কৰা হ'ব, বিধানসভাৰ ভিতৰত আমাৰ কি পদক্ষেপ হ'ব, বিধানসভাত আমি বিধায়কসকলৰ ভূমিকা কি হ'ব, নতুন যিসকলে বিধায়ক আহিছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে কেনেকৈ ভাল পাৰফৰ্মেঞ্চ যাতে কৰিব পাৰে, সেই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰা হ'ব, আৰু টীম হিচাপে আমি কেনেকৈ কাম কৰিব পাৰিম, এই কথাবিলাকে আমি পাতিছোঁ। আমাৰ লক্ষ্যৰ উদ্দেশ্য এটাই, সকলো বিষয়ৰ ওপৰতে লক্ষ্য উদ্দেশ্য এটাই, অসম আৰু অসমীয়া জাতিৰ কাৰণে বিধানসভাত মাত মাতিব লাগে, সমস্যাসমূহৰ বিষয়ে বিধানসভাত মাত মাতিব লাগে, আৰু ৰাজ্যখনৰ আকৌ কংগ্ৰেছৰ ভাল দিন বা কংগ্ৰেছৰ ভাল দিন বুলি ক'বলৈ গ'লে সাংগঠনিক দিশ যাতে ভাল হয়, সাংগঠনিক ক্ষেত্ৰখনত আমি কেনেকৈ কাম কৰিব পাৰোঁ, সেই কথাবিলাক দলপতিক লৈ যিহেতু বৈঠকখন হৈছিল সেই বিষয়ে আলোচনা নহ'ল। কালি এনেকুৱা কোনো কাৰ্যসূচী নাই। আপোনালোকেহে ভাবিছে যে কেৱল দলপতিক লৈ বৈঠকখন হৈছে, তেনেকুৱা কোনো কথা নাই। কালি বৈঠকখন আমি সকলো দিশ সামৰি আমি একেলগে কথা পাতিছোঁ, সকলোৱে একেলগে বহিছোঁ, সকলো ছাবজেক্টৰ ওপৰতে কালি কথা বাৰ্তাবোৰ হৈছে। দলপতিৰ বিষয়টো নিশ্চিতভাৱে মিটিঙত আলোচিত হৈছে, কিন্তু গোটেই বিষয়টো নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিৰ হাতত, আৰু এনেই দলপতি নিদিয়ে, বিভিন্ন পৰ্যায়ৰ মাধ্যমতে দিয়া হয়। মুখ্যমন্ত্ৰী নিৰ্বাচন, মুখ্যমন্ত্ৰী প্ৰাৰ্থী কোন হ'ব, দলে যেনেকৈ নিৰ্বাচন কৰে, যেনেকুৱা প্ৰক্ৰিয়াৰ মাজেৰে যায়, ঠিক তেনেকৈ বিৰোধী দলপতি বা কংগ্ৰেছ বিধায়িনী দলৰ নেতাজন একে প্ৰক্ৰিয়াৰ মাজেৰেই যায়। গতিকে সেইকাৰণে অকণমান সময় লাগিছে, আৰু মই ভাবোঁ যে খুব কম সময়ৰ ভিতৰত এইটো স্পষ্ট হ'ব। আপুনি যিটো কথা কৈছে তাৰ লগত মই একমত নহয়। মই ৱাজেদ আলী চৌধুৰীৰ নাম মই কোৱা নাই। আপোনালোকে মোক প্ৰশ্ন সুধিছে যে আপোনালোকে একেলগে গৈ আছে। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বয়সৰ ফালেদি আৰু বিধায়কৰ ফালেদি কিমান টাৰ্ম বিধায়ক, 6 বাৰৰ বিধায়ক, জ্যেষ্ঠ বিধায়ক। মই কৈছিলোঁ যে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ যিহেতু জ্যেষ্ঠ, তেখেতে আমাৰ জ্যেষ্ঠ পিতৃতুল্য, তেখেতৰ আশীৰ্বাদ লৈ আজি বিধানসভাত আমি শপত ল'বলৈ গৈ আছোঁ আমাৰ বিধায়িনী কক্ষৰ পৰা। এই কথাখিনি কৈছিলোঁ। গতিকে এই কথাটো এইটো নহয় যে তেখেতৰ নাম মই ঘোষণা কৰিছোঁ। গতিকে আকৌ আপোনালোকক কৈছোঁ যে এই বিষয়টো ইমান জটিল বিষয় নহয়। আমি সকলোৱে মিলিজুলি 19জন বিধায়কে হাতে হাত ধৰি কংগ্ৰেছৰ নেতৃত্বৰ লগত আছোঁ, আৰু প্ৰক্ৰিয়াৰ মাজেৰে গৈ কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হ'ব। জ্যেষ্ঠ, সকলোতকৈ জ্যেষ্ঠ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ নাম কালি মই এই বিধায়িনী দলৰ নেতা কোন হ'ব সেই বিষয়ে কোনো কথা নাই। যোৱাকালি আমি সকলোৱে ইয়াতে থকা 19জন বিধায়কে বিধায়িনী দলৰ নেতা হ'ব লগাকৈ উপযুক্ত। কালি কিছু উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা বুলি এটা চৰ্চা চলিছে, গুজব ওলাইছে যে এইটো চৰ্চাহে হৈছে। এইবিলাক কথা আপোনাক কি কওঁ, তিলটোকে তাল কৰে, ঢৌটোকে ৰৌ কৰে, তেনেকুৱা কথা আৰু মানে কিবা এটা হৈছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।